আৰু এয়া ৰিভৈ জংগলৰ চিকেন ফ্ৰাইড ৰাইচ আৰু চিকেন ফ্ৰাইড ৰাইচ গতিকে এইটো ধুনীয়া। মই ৰিভৈ জংগলত আছোঁ এতিয়া আৰু আপোনালোকক দেখাম ইয়াতে মানে খোৱা বোৱাটো সকলো পায়ে যাব মেনুত আৰু আছে আমাৰ মেঘালয় ছাইড মই বনোৱাৰ পৰা যিহেতু আপোনালোকক দেখুৱাই আছিলোঁ কেনেকৈ বনিছিলে বস্তুবিলাক কেনেকৈ কি হ'ল আৰু এতিয়াতো অপেনিং হৈ গ'ল বহুতে হয়তো গম পায় আৰু তাত ৰুমবিলাক আপুনি কেনেকৈ পাব আৰু ক'ত যোগাযোগ কৰিলে পাব কি নাম্বাৰত পাব সবিশেষ মই জনাই আছোঁ জনাই থকাৰ লগতে আপোনালোকক 2-3টামান ৰুমৰ ডিটেইলছটো দি আছোঁ মানে থাকিবলৈ কেনেকুৱা হ'ব কি হ'ব সেইটো দেখুৱাই আছোঁ আৰু মাজতে মানে ভিউটো দেখুৱাই আছোঁ ভিউটো কেনেকুৱা হয় আৰু ময়ো বহি আছোঁ এটা বিশেষ ৰুমত আৰু ইয়াৰ পৰা ভিউটো চাওক অকণমান কেমেৰাটো এইখন লাগা হওক আপুনি এই বাহিৰৰ ভিউটো এইপিনেদি আহি এই ভিউটো চাওক এই ভিউটো গতিকে এই পৰিৱেশত আপোনালোকেও থাকিব পাৰিব গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ শেষলৈকে চাই থাকিব। মেঘালয়ত থকা ৰিভৈ জংগলৰ কটেজসমূহ মই বস্তু এটা দেখাই আছোঁ আপোনালোকক একদম ধুনীয়াকৈ আহিব পাৰিব গাৰ্লফ্ৰেণ্ড লৈ পত্নী লৈ নিজে আহি ফেমিলি লৈ মজা আছে আহিব পাৰিব। ৰুমটোত কি কি ফেচিলিটি আছে মই বুজাই আছোঁ অতি কম মূল্যত বেছি মূল্য নহয় ফেচিলিটি চাই মানে মূল্যটো তেনেই সাধাৰণ আৰু দেখুৱাই আছোঁ আৰু একদম মজা আছে এখন বিচনা পাব 2টা মানুহৰ কাৰণে যথেষ্ট ধুনীয়া বিচনা প্ৰথম বিচনাখনৰ পৰাই দেখাওঁ আৰু চাফ চিকুণতাৰ ওপৰত দেখাওঁ আৰু এইটো গাৰু দেখিছেনে গাৰু আৰু ধুনীয়াকৈ গাৰুটোত আপুনি শুই পেলাই আপুনি চাওক এইয়া পৰ্বতখন ধুনীয়াকৈ চাব পাৰে দেখিছেনে ধুনীয়া এটা ভিউ আহিব এই ভিউটো মেইন মানে আৰু বাহিৰৰ পৰা মই বস্তু বুজাই আছোঁগৈ ৰ'ব প্ৰথম ভিতৰটো দেখাই লওঁ এইটো বিচনা আৰু এইটো এটা কথা আৰু ইয়াত বহি পেলাই ধুনীয়াকৈ এইটো টিভি স্মাৰ্ট টিভি আছে যি মন যায় বিন্দাছ চাব পাৰে আৰু ইয়াত AC ফেনৰ কোনো কথাই নাই মানে যিটো পৰিৱেশত আছোঁ আচলতে বাহিৰৰ পৰা ক'লে বুজি পাব আৰু সেয়া হৈছে বহি থকাৰ সোফা আৰু আমাৰ পাপৰি বৰা বিন্দাছ সোফাত বহি আছে আৰু ঘৰৰ পৰা যিবোৰ কাপোৰ কানি আনিব এইটো আলমাৰিত থ'ব মজা আছে এইটোত থৈ তাৰপিছত হৈ গ'ল এইটো লেট্ৰিন বাথৰুম দৰ্জা আছে লেট্ৰিন বাথৰুমত সোমাই একদম ক্লিনটো চাওক ধুনীয়া এইটো ৰুমৰ মূল্য অতি কম মানে একদম ধুনীয়াকৈ গৰম পানী পাব মজা আছে আৰু এই পৰিৱেশটো চাই এটা ধুনীয়া ৰুম আকৌ মই বাহিৰৰ পৰা বস্তু এটা বুজাই আছোঁগৈ এতিয়া এইটো ৰুমটো এইটো বাথৰুম ধুনীয়াকৈ আৰু এতিয়া যদি আপুনি বাহিৰলৈ যায় এখন দৰ্জা দি এইটো মানে ওলাই যোৱাটো নহয় এইটো ছিষ্টেমত এই পৰিৱেশটো চাওক এতিয়া আপোনাক যে দেখুৱাইছিলোঁ বিচনাখনৰ এইখন বিচনা খিৰিকী মাৰি ল'ব পাৰিব কি ধুনীয়া হাৱা এটা আহি থাকে এইটো দেখিলেহে গম পাব আচলতে থাকিলে গম পাব এইটো যে এজোপা বাঁহ গছ আৰু এইখন ধুনীয়া পাহাৰ সেইখন USTM পৰা দেখি থাকিব অকণমান সেইয়া ধুনীয়া পাহাৰ এইটো পৰিৱেশ সেইটো মন্দিৰ একদম ধুনীয়াকৈ ইয়াত থাকিব পাৰিব এইটো ৰুমত আৰু অতি কম খৰচত আৰু ইয়াত ৰাতিপুৱা যিটো ৰাতিপুৱা আহাৰটো আপুনি ৰুমৰ ভাড়া লগতে আপুনি পাব সেইটো ফ্ৰী পাব আৰু বাকী আপুনি অৰ্ডাৰ কৰি ৰেষ্টুৰেণ্টৰ পৰা বিভিন্ন বস্তু খাব পাৰিব এইটো হৈছে এটা ৰুমৰ আভাস দিলোঁ বাকী লাহে লাহে পিছত বাকীকেইটা ৰুমৰ বিষয়ে আপোনালোকক বুজাই যাম আৰু এইটো ৰিভৈ জংগল কটেজৰ বাহিৰৰ মানে ছিষ্টেমটো এইটো বাহিৰটো ছাইডত এটা গ্ৰীণ হাউচ খেতি বাতি কৰা আছে এইপিনে গাড়ী ৰখাব পাৰিব এইটো 2nd ফ্ল'ৰ আৰু আমাৰ মজা আছে এইপিনেদি উঠি যোৱা এটা ৰাস্তা আছে এইপিনেদি কুটুৰকৈ উঠি যাব পাৰিব এইটো মানে অথনি যিটো ৰুম যে দেখালোঁ আপোনালোকক সেইটো ৰুম আছিলে আপোনাৰ 1st ফ্ল'ৰ এইটো ওপৰলৈ যাব পাৰিব এইপিনেদি এনেকৈ গৈ এটা ধুনীয়া পৰিৱেশ পাব দেই এইটো পৰিৱেশ এনেকৈ গ্ৰীণ টাইপত থাকিব আৰু ইয়াৰ পৰাও অথনি যে খিৰিকী দি দেখাইছিলোঁ সেইপিনেদি ধুনীয়াকৈ বাঁহ গছ এই পৰিৱেশ এইবিলাক ধুনীয়াকৈ দেখিব দেখাৰ লগে লগে কি হ'ল আজি ৰুমত থাকিবা নি হে মজা লাগিছে ফটো কপি মাৰি থওঁচোন ধুনীয়া লাগিছে মজা ভিডিঅ'তে ফটো কেইখন মাৰি দিলোঁ আৰু সেইখিনি কটেজ দেই তাত যে সেইখিনি কটেজ তাতে অৰ্ডাৰ দি খাব পাৰিব আৰু ইয়াত ধুনীয়াকৈ ইয়াত ৱাল ফটো মাৰিব পাৰিব আগতে পাপৰি বৰাই ইয়াত ৱালত ফটো মাৰিছে দেখিছিলে চাগে আৰু এইখন এখন বিচনা ধুনীয়া মজা বিচনা আৰু ইয়াতো এনেকৈ আপুনি টিভি পাব আৰু এটা বস্তু আপোনাৰ আলমাৰিত থ'ব পাৰিব আৰু ধুনীয়া 2খন সোফা আৰু সোফাখন ঘূৰাই মেলিও বাহিৰলৈ চাব পাৰিব লৈ মেলি একদম মজাকৈ খুলি দিব পাৰি এইটো
খুলি এইটো ভিউ চাওক সোফা আৰু এইপিনে ঘূৰাই পেলাই এইটো ভিউ চাওক আৰু খন্তেকতে জনাই থৈছোঁ সেই যে লাইটটো জিলিকি আছে অসম চাইড সেইটো মোৰ ঘৰ দেই ভিডিঅ'টো যোগেদি জনাই থৈছোঁ খালি সেইটো নিজৰ ঘৰ এইটো বেপাৰ টাইপত চলিব এইটো পইচা লাগিব থাকিলে গতিকে এইটো আৰু এইটো লেট্ৰিন বাথৰুম এইটো আইনা যদিও ভিতৰৰ পৰা বাহিৰলৈ নেদেখে বাৰু কথাটো তেনেকুৱা আৰু চাওঁ ছাইডটো দি দিয়া মজা আছে এইটো লেট্ৰিন গিজাৰ আছে টেনশ্যন নাই ধুনীয়াকৈ একদম সুন্দৰ এটা পৰিৱেশ মুঠতে মজা আৰু ইয়াত এই কি কয় আহিলে আপুনি জনাব মই সকলো ফোন নাম্বাৰ এমাউণ্ট কি কথা কি বতৰা সকলোখিনি জনাই দিম ধুনীয়াকৈ এইবিলাক হৈছে পৰিৱেশ আৰু ৰুমৰ ভিডিঅ'টো সকলো গম পালে আৰু মই খাদ্যৰ কথাটো মই বেলেগ এদিন বুজাই দিম ইয়াতে আহিলে গম পাবই আৰু আপোনালোকে যদি ইয়াত থাকিব বিচাৰে বা আগতীয়া বুকিং কৰিব বিচাৰে আপুনি যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ডেছক্ৰিপশ্যনটো চেক কৰিব তাতে ফোন নাম্বাৰ আছে আৰু লিংকসমূহ আছে কেনেকৈ বুক হ'ব বা ফোন কৰি আপুনি বুক কৰিব পাৰিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আপুনি ওপৰৰ কেপশ্যনটো চাওক তাতে আপোনাৰ লিংক আছে আৰু ফোন নাম্বাৰ আছে আপুনি যোগাযোগ কৰিব পাৰিব থেংক ইউ বাই বাই